আর প্রজাপতি প্রভু প্রজাপতি আপনি সমস্ত জীবন সৃষ্টি করেছেন আমি বিষ্ণু তা পালন করেছি আর রুদ্র অন্যান্য অধর্ম করে তা সংহার করে এই জীবজগৎ রক্ষা করে আসি এই ধরে আমি তিনিও অবিরাম গতি জগৎ ঘর রক্ষা করে আসি কারণ আমি জগৎ গুরু 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 বিষ্ণু গুরুদেবা মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमो नमः কিন্তু হঠাৎ যে মানুষ সৃষ্টির আছে অজানিতে কিংবা ওরক পালন করা কারণ প্রজাপতি সৃষ্টি করিব পাহরে তবে বিষ্ণু তা পালন করিব পাহরে আর রুদ্র অন্যায় অধর্ম করে তা সংহার করিব পাহরে याद किया करो विश्व की पाइशी प्रजापति आयुष्य प्रभु आमी बर्तमान এই যুগৰ শেষ কল্পত ভৰি দিছো যুগ পৰিৱৰ্তনৰ সময়ত এই পৃথিৱীত নানা ধৰণৰ অন্যায় অত্যাচাৰ অপায় অমংগল আদিয়ে দেখা দিয়ে তাক ৰোধ কৰাৰ ক্ষমতা কাৰো নাই প্ৰভু আজি চাৰিওফালে দেখিছো কেৱল অন্ধকাৰ কাৰণ গ্ৰহে এফালৰ পৰা গ্ৰাস কৰি আহিব হৈছে এটা গল্প শেষ হোৱাৰ লগে লগে আন এটা গল্প আৰম্ভ হয় আৰু সেই গল্পত যদি ধৰ্ম স্থিতি ল'ব পাৰে তেন্তে তাৰ ফলতে লাভ আৰু সেই গল্পত যদি অধৰ্ম স্থিতি ল'ব পাৰে তেন্তে দুৰ্ভিক্ষ মহামাৰী কটাবাটি মৰামাৰী আদি মহাপ্ৰলয়ৰ সৃষ্টি হয় প্ৰভু মহাবিপদৰ আগজাননী আৰম্ভ কৰে প্ৰভু আকাশ মাৰ্গত এটা ভীষণ ব্যক্ত তাৰ ভয়ত সমগ্ৰ পৃথিৱী কঁপিবলৈ ধৰিছে প্ৰভু সুদৰ্শন প্ৰহাৰ কৰি দৈত্যক নিধন কৰক হাতৰ ফুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক অন্তর মায়ের পরের কার্যক্র दैतुर हत्या করিস গত সুদর্শন প্রহার করে তোর মন্তব্য করিস প্রহার করে এগুলো আপনার উপর অস্ত্র সম্বরণ কর दैतुर হত্যা করিস মরে আপনার উপর মানব পুত্র মহাকাল মহাকাল মানব পেলা আপনাকে এই মুহূর্তে এই সৃষ্টি রক্ষার ভার অর্পণ করেছি কিন্তু প্রভু
এতিয়া মই সেই ভাৰ অৰ্পণ কৰি সেই দায়িত্ব পালন কৰিবলৈ অপাৰগ। তাৰ কাৰণ পৃথিৱীত অন্যায় অবিচাৰ ধৰ্ম অধৰ্ম একেবাৰে নাইকিয়া হৈ পৰিছে প্ৰভু। ধৰ্ম একেবাৰে থিতা পিতাবকে পৰা নাই। অধৰ্মই সকলো ফালৰ পৰা সকলোকে জয় কৰি আহিছে। এতিয়া তুমি কি কৰিম বুলি ভাবিছা মহন্ত? তাৰ উপায় প্ৰভু। পৃথিৱীৰ চাৰিওফালে কেৱল মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱীক ডুব নিয়াব। পৃথিৱী হ'ব মহাপ্ৰলয়। সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব মহন্ত? পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই। চাৰিওফালে কেৱল অধৰ্মই গ্ৰাস কৰিব ধৰিছে। মোৰ দ্বাৰা আৰু সৃষ্টি ৰক্ষা নহ'ব প্ৰভু। আপোনালোকে ইয়াৰ কিবা উপায় কৰক। তাৰ উপায় দিছে মহন্ত। তাৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত কেৱল জম্বুদ্বীপৰ মহাধৰ্মপ্ৰাণ ৰজা সত্যব্ৰতহে এই মহাপ্ৰলয়ৰ সময়ত বাচি থাকিব। তেখেতৰ দ্বাৰাই আপুনি সৃষ্টি ৰক্ষা কৰিব লাগিব। পিতামহ প্ৰজাপতিয়ে ঈশ্বৰ কল্পৰ বাবে বেদ বেদাংগ সকলো সংৰক্ষণ কৰিব লাগিব। মহাপ্ৰলয়ৰ সময়ত মহাসাগৰৰ মূৰ্ধাৰী ৰুদ্ধ সেই দৈত্য দানৱক পিতামহ ৰুদ্ৰই সংহাৰ কৰিব লাগিব। আৰু মই কি কৰিব লাগিব? আপুনি সত্যব্ৰত ৰজাক লগত লৈ সেই সৃষ্টিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আপুনি উদ্ধাৰ কৰিব লাগিব। মনত ৰাখিব প্ৰভু, পাহৰি নাযাব। মহাপ্ৰলয়ৰ বাবে আৰু বেছি দিন নাই। মহাপ্ৰলয়ৰ বাবে আৰু বেছি দিন নাই। মই এতিয়া মোৰ কৰ্তব্য আৰম্ভ কৰিব প্ৰভু। মই আহিলো। এই সুন্দৰ বিনন্দীয় সৃষ্টি, বেদ বেদান্ত, শিক্ষা দীক্ষা, সাহিত্য সভ্যতা সকলোবোৰ মহাপ্ৰলয়ত লোপ পাব। পুনৰ সৃষ্টি কৰিবলৈ থাকিব কি? প্ৰভু, আপুনি এতিয়ালৈকে যিমানবোৰ বেদ বেদান্ত কৃষ্টি সভ্যতা সম্পদ আছে সকলো এপতকৈ সংকট কৰাৰ ব্যৱস্থা কৰে। মহাপ্ৰলয়ৰ পিছত পুনৰ জন্মৰ মানৱে যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰে। কিন্তু প্ৰভু, সভ্যতা সংস্কৃতিৰ নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সোনকালে সম্ভৱ নহয়। কাৰণ এনে এটা ভয়ংকৰ পৰিস্থিতিত কোন কেনেদৰে ক'ত পৰি থাকে তাৰ কোনো ঠিকনা নাই প্ৰভু। সকলোবোৰ কিছু আভাস দি যাব তাৰ ব্যৱস্থা কৰিব ৰুদ্ৰ। কৃষ্টি নিদৰ্শন থকা সপত্ৰী অনাৰ্য তেন্তে এই পৃথিৱীৰ পৰা চিৰদিনৰ আৰ্যৰ ৰাজত্ব শেষ হৈ যাব। গতিকে প্ৰজাপতি প্ৰভু আৰু ৰুদ্ৰ Pronto. নিষ্কপট সৌভাগ্য Voltando. এই মহাপৰিণাম মই কি
অৱতাৰ লগতে তাত ভাবিবই পৰা জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তক আজি সাক্ষাৎ দেখা পালো। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, এই নিক্ষীণ নাৰদৰ শত সহস্ৰ প্ৰতিভাত গ্ৰহণ কৰিছে। প্ৰভু দেৱৰ্ষী নাৰায়ণ প্ৰভু অকলে অকলে একেবাৰে গভীৰ চিন্তাত মগ্ন। আমি জানো তাৰ কিমান সমিধান পাম প্ৰভু? দেৱৰ্ষী প্ৰভু এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল বিষ্ণু ব্ৰহ্মা আৰু ৰুদ্ৰ উভয় হৈ পৰিছে। নাৰায়ণ
নারায়ণ এইমাত্র মহাকাল আবির্ভাব মহাপলয় আঞ্চল দিও চারিও ফালে কেবল পানি পানি দেব প্রভু কেবল কেবল দৈত্য অনভুর ভয়ঙ্কর হয়ে উঠবে নারায়ণ নারায়ণ প্ৰভু সেই দৈত্যবিলাকক সংহাৰ কৰিবলৈ ৰুদ্ৰটো কিমান সময় প্ৰয়োজন ৰুদ্ৰক দমন আৰু শান্তক পালন কৰিবইতো লাগিব দেৱদেৱী প্ৰভু আপুনি কথাটো বৰ পাতল হৈ ভাবিছে নাৰায়ণ নাৰায়ণ ভাবিচাওকচোন দেৱদেৱী এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ়াটো যেন ইমান সহজ অৱশ্যে ঠিকেই প্ৰভু মহাপ্ৰলয় কৰি কোনোটো বাচি নাথাকিব প্ৰভু দেৱদেৱী এই মহাপ্ৰলয় কোনো দেৱদেৱী প্ৰভু মহাকালে কৈ গ'ল মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজত জংঘুলিবৰ ৰজা সত্যবত জীয়াই থাকিব মোৰ প্ৰাণ গোপাল দিন জম্মুদ্বীপৰ ৰজা সত্যবত সঁচাই ধাৰ্মিক তেওঁ দ্বাৰা পুনৰ সৃষ্টি ৰক্ষা কৰিব পৰা যাব প্ৰভু কিন্তু কেনেকৈ দেৱদেৱী প্ৰভু মহাপ্ৰলয়ৰ সময়ত যত জীৱন পৃথিৱীৰ বেদাংগ আছে সকলোবোৰ ৰক্ষণাবেক্ষণ দিবৰ বাবে সত্যবত ৰজাক কওক আৰু জীৱ জন্তুবিলাক কেনেকৈ ৰাখিব লাগে সেইবিলাক যাতে ধ্বংস নহয় তাৰ পৰিকল্পনা কৰিলে এই বিনন্দীয়া সৃষ্টি পুনৰ ৰক্ষা কৰিব পৰা যাব প্ৰভু ময়ো তাকেই পৰিকল্পনা নাৰায়ণ প্ৰভু সময়ত ব্যৱহাৰ কৰিব লাগে বাৰু দেৱদেৱী প্ৰভু আজি সময় বুদ্ধি ভৰসা দিবলৈ নাপাব অৱশ্যে প্ৰভু আপোনাৰ ঈশ্বৰ সদায় ভগৱাদী হৈ ৰ'ব এই নিশ্চিত নাৰদ বাৰু প্ৰভু দেৱদেৱী পুনৰবাৰ চৰণত শত সহস্ৰ কোটি প্ৰণিপাত জনাই এবেদাখে মাগিছোঁ জয় ঈশ্বৰ পৰম ব্ৰহ্ম সচ্চিদানন্দ বিগ্ৰহ অনাদি গোবিন্দ সৰ্বধৰ্ম Naarayan